নামেই যাৰ পৰিচয় আচলতে, যাৰ আৰু বেলেগকৈ কোনো ৰচনা গোৱাৰ প্ৰয়োজন নাই। বছৰটোৰ শ্ৰেষ্ঠ দ্বিভাষিক বক্তা আৰু সেই বঁটাৰ প্ৰাপক হৈছে ময়ূৰ বৰা ডাঙৰীয়া। তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ময়ূৰ বৰা ডাঙৰীয়াক সেই বঁটাটি প্ৰদান কৰিব তেখেতৰে বাল্যবন্ধু প্ৰণয় বৰদলৈ ডাঙৰীয়াই। আৰু এয়াও নিশ্চয় এক আনন্দৰ কথা যে নিজৰ এজন বাল্যবন্ধুৰ হাতেৰে যেতিয়া এনেকুৱা এটা বঁটা গ্ৰহণ কৰিবলগীয়া হয়, এয়া নিশ্চয় এক আনন্দৰ বিষয়। আৰু বঁটা প্ৰদানত সহায় কৰিব অশোক কুমাৰ নাথে। আৰু বঁটা গ্ৰহণ ইয়াৰ আগতে এটা বেলেগ এটা বক্তৃতা আছিলে, আৰু বঁটা গ্ৰহণৰ পাছৰ যিখিনি সেই অনুভৱখিনি অকণমান থোৱাতে যদি কয়। মই কৈছো দেওবৰীয়া দিন ঘৰুৱাভাৱে কম, মোৰ বাবে এইটো আনন্দৰ কথা হয়েই। আজি শনিবাৰ হয়, শনিবাৰ মানে বঁটা পাই ইমান মানে বহুকেইটা বঁটা পাইছিলো, কিন্তু বক্তৃতাৰ বাবে প্ৰথমবাৰ বক্তাকো যে বঁটা দিব পাৰি। বক্তা বুলি ক'লে সাধাৰণতে বহু মানুহে দেই, সকলোৱে নহয়, পলাই আগতে যে ভাষণ দিব, দীঘলীয়া ভাষণ দিব। মই কিন্তু এই ক্ষেত্ৰত আমাৰ পৰিবাৰ আছে, ৰঞ্জিতা বৰাকো মই ধন্যবাদ জনাই। এই কাৰণে মোৰ এটা ভাৱ হয়, যিবোৰ মানুহে হয়তো দেই মই নাজানো ঘৰত বেছি কথা ক'বলৈ সুবিধা নাপায়, তেনেকুৱা মানুহে হয়তো মেল মিটিঙত বৰ দীঘলীয়া ভাষণ দি মানুহক আমনি দিয়ে। মোক কিন্তু এওঁ ঘৰত অকণমান কথা বতৰা ক'বলৈ দিয়ে, কাজিয়া কণ্ডলো লাগিয়ে থাকে। আজিও এবাৰ, কালি ৰাতিও গধূলি দুবাৰ লাগিছে। গতিকে সেইকাৰণে এইটো আচলতে কথাটো স্বীকাৰোক্তিটো দিয়া ভাল বুলি ভাবিছো। আৰু মই এইটো কথা ক'ব লৈছিলো যে মোৰ বাবেতো আনন্দৰ কথা হয়েই, প্ৰণয় বৰদলৈ ডাঙৰীয়াৰ কাৰণেও এইটো সাংঘাতিক আনন্দৰ কথা। কাৰণ বাল্য বন্ধু, মোতকে প্ৰণয়দা বহুখিনি ডাঙৰ, যদিও একেবাৰে সজীৱ সতেজ হৈ আছে, সদায় খেলাৰ লগত ক্ৰীড়াৰ লগত জড়িত। গতিকে মই ভাবিছো মোৰ যেনেকৈ ভাল লাগিছে এজন জ্যেষ্ঠ সাংবাদিকে মোক সন্মান কৰিছে নিউজ হেল্থৰ এই বঁটাটো, প্ৰণয়দাৰো ভাল লাগিব যে ময়ূৰ বৰাই চুলি পকাই ৰাজনীতিবিদৰ লগত কাজিয়া কৰোঁতে কৰোঁতে এতিয়া তেওঁকো মোৰ লগতে ভাবিছে। গতিকে আপোনাৰ হাঁহিটোৱে কয় আপুনিও বেয়া পোৱা নাই। আৰু ইমান যেতিয়া হাঁহি, ভাস্কৰে হাঁহি আছা, মই কেৱল এটা বা দুটা কথা ক'বলৈ লৈছো যে এই বক্তৃতাৰ কথাবোৰ সদায় মানে দৰ্শক শ্ৰোতা দৰ্শকৰ মনস্তত্ব বুজিবলৈ চেষ্টা কৰিব লাগে আৰু পৰাপক্ষত চুটি হ'ব লাগে। মই এই কথাটো কালি সামাজিক মাধ্যমত লিখিছো। আৰু দ্বিতীয় কথাটো মই অলপ আগতেও কৈছিলো, য'ত সম্ভৱ হয় অলপ ৰসবোধৰ কিন্তু প্ৰয়োজন আছে বুলি মই ভাবো। এই ৰসবোধ নাথাকিলে ইমান চিৰিয়াছ that everything is on our shoulders, heaven is going to fall, আমি যদি তেনেকুৱা ধৰণৰ মানসিকতা এটা লৈ বক্তা শ্ৰোতা দৰ্শকক আমনি দিওঁ, বিৰক্তিকৰ ভাৱে দীঘলীয়া কৰোঁ, তেতিয়াহ'লে মই ভাবো বক্তৃতাৰ প্ৰতি মানুহৰ আকৰ্ষণ হেৰাই যাব। আৰু সেইবাবেই মই নিউজ হেল্থ প্লাছৰ অশোক কুমাৰ নাথকে আদি কৰি সমগ্ৰ তেওঁৰ ককায়েক বিশিষ্ট চিকিৎসক ডক্টৰ অৰূপনাথ ডাঙৰীয়াও আহি পাইছে, আপোনাৰো নিশ্চিতভাৱে তেওঁলোকৰ দিক নিৰ্দেশনা আছে। এই সমগ্ৰ পৰিয়ালটোক মই ধন্যবাদ কৃতজ্ঞতা জনাইছো। এই ভাল কামবোৰ এনেকৈ কৰি যাওক। আৰু ভাল কাম, সালভাডৰ ডালিয়ে কৈছিল, হেভ নো ফিয়াৰ অফ পাৰফেকশ্যন, ইউ উইল নেভাৰ এচিভ ইট। পাৰফেক্ট কোনো হ'ব নোৱাৰে। যদিও আজি অশোক নাথে বা ভাস্কৰে ইমান সুন্দৰভাৱে অসমীয়া কৈছে নিয়েৰ এবাউট পাৰফেকশ্যন, কিন্তু সেই পাৰফেকশ্যনৰ যিটো যাত্ৰা, তাৰ মাজত আমাৰ যিটো আন্তৰিকতাপূৰ্ণ নিষ্ঠাপূৰ্ণ প্ৰয়াস, সেই প্ৰয়াসটো যাতে আমি চলাই লৈ যাওঁ, সেইটোৰ মাজতেই জীৱনৰ মাদকতা, জীৱনৰ মহত্ব নিহিত হৈ আছে।